নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 10 মেথছৰ অনুশীলনী 3.2 যোৱা ভিডিঅ'ত আমি 3ৰ 4 নম্বৰলৈকে কৈছোঁ। আজি আমি 3ৰ 5 নম্বৰৰ পৰা সমাধানখিনি কৰিম। চ' 3ৰ 5 নম্বৰ প্ৰশ্ন কৈছে যে এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 9/11। যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 5/6। ভগ্নাংশটো ওলোৱা। চ' আমাক দুটা কণ্ডিশ্যন দিছে, আমাক ভগ্নাংশটো ওলাব দিছে। চ' আমি নিশ্চয়কৈ ওলাব পাৰিম। চ' আমি প্ৰথম ধৰি লওঁ যে লব আৰু হৰত কি আছে সেইটো আমাক কোৱা নাই, ঠিক আছে। গতিকে আমি ভগ্নাংশটো ওলাব দিছে, গতিকে ভগ্নাংশটো আমি ধৰি লওঁ প্ৰথমত যে লেট ধৰা হ'ল ভগ্নাংশটো আমি x/y বুলি ধৰি লওঁ যে x/y, এক্সৰ যিটো মান পাম ৱাইৰ যিটো মান পাম সেইটো আমি ভগ্নাংশটো পাই যাম। চ' ধৰা হ'ল ভগ্নাংশটো হৈছে x/y। এতিয়া প্ৰশ্নমতে কি কৈছে চাবা, দুইটা কৈছে প্ৰশ্নমতে। গতিকে প্ৰশ্নমতে কৈছে প্ৰথমত যে এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয়, গতিকে লব আৰু হৰ ভগ্নাংশটো হৈছে x/y। লব আৰু হৰৰ লগত যদি লবৰ লগত 2 যোগ হৰৰ লগত যদি 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো কিমান হয় 9/11 হয় বুলি কয়। গতিকে 9/11 হ'ব, ঠিক আছে। চ' এতিয়া আমি ভগ্নাংশটো অকণমান সৰল কৰি লওঁ। এইটো আৰু এইটো পূৰণ হ'ব বজ্ৰগুণন পদ্ধতিৰে। গতিকে x + 2 × 11 = 9 × y + 2। এইখিনি বুজি পালা? এতিয়া নেক্সট আমি পূৰণ কৰি দিম। x × 11 11x + x 2 × 11 2 × 11 22। এইফালে কৰিম 9y 9y হৈ যাব প্লাছ 9 × 2 18 হৈ যাব। এতিয়া আমি কি কৰোঁ, আমি এই 9yটো এইফালে লৈ আহোঁ। যিহেতু চলক এটা আছে গতিকে আমি দুটা চলকৰ ৰৈখিক সমীকৰণ পাই আছোঁ। গতিকে ইয়াত চাবা দুটাকৈ চলক পাই আছোঁ, এটা x এটা y। বুজি পাইছেনে? চ' 11x এইটো এইফালে আহিলে 9y, এইটো এইফালে পঠাই দিওঁ। এইফালে আছে +18, 22টো এইফালে গ'লে -22 হ'ব। এতিয়া চাবা 11x - 9y = 18ৰ পৰা 22 গ'লে কিমান হয় 4। ডাঙৰটোৰ সন্মুখত মাইনাছ, গতিকে -4, ঠিক আছে। চ' এইটো আমি 1 নম্বৰ সমীকৰণ দি দিওঁ। যিহেতু আমাক প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰিব দিছে, আমি 1 নম্বৰৰ মান 2 নম্বৰত বহাম, এনেকৈ আমি কৰিব লাগিব। আকৌ প্ৰশ্নমতে আমাক কৈছে যে আকৌ প্ৰশ্নটোত চোৱা কি কৈছে যে আমাক প্ৰশ্নটোত কৈছে যে যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেতিয়া হয় কি 5/6। এতিয়া লব আৰু হৰত আমি 3 যোগ কৰিম। আকৌ ভগ্নাংশটো হৈছে x/y, লবত 3 যোগ হৰত 3 যোগ কৰিলে কিমান হয় 5/6 হয় বুলি কৈছে। চ' এইটো আমি সৰল কৰোঁ বজ্ৰগুণন পদ্ধতি, এইটো চ' গতিকে x + 3 × 6 = 5 × y + 3। এতিয়া পূৰণ কৰি দিওঁ 6 × x 6x প্লাছ 3 6 গুণ 18, 5 × y 5y প্লাছ 5 3 গুণ 15। এতিয়া ৱাইটো এইফালে লৈ আহোঁ। চ' 6x - 5y = এইফালে আছে 15, এইফালে গ'লে মাইনাছ হ'ব, -18 হ'ব, +18 টো -18 হ'ব। চ' এতিয়া 6x - 5y = 18ৰ পৰা 15 গ'লে 3, ডাঙৰটোৰ সন্মুখত মাইনাছ, গতিকে -3 হ'ব। ঠিক আছে, বুজি পালা? এইটো আমি 2 নম্বৰ সমীকৰণ দি দিওঁ। এতিয়া আমি যিকোনো এটাৰ পৰা আমি xৰ মান ওলাই লওঁ। আমি 1 নম্বৰ সমীকৰণৰ পৰা xৰ মান ওলাই লওঁ। আমি 1 2 3 এনেকৈ আগবাঢ়িম, সুবিধা হ'ব। ইয়াৰ পৰা আমি xৰ মান ওলাই লওঁ, তাৰপিছত যিটো পাম এইটো 3 নম্বৰ সমীকৰণ আমি দি দিম, ঠিক আছে। চ' এইটোৰ পৰা আমি xৰ মান ওলাই লওঁ। চ' লিখোঁ এতিয়া যে সমীকৰণ 1ৰ পৰা সমীকৰণ 1ৰ পৰা 1 নম্বৰ সমীকৰণ কি আছে আমাক 11x - 9y = -4, ঠিক আছে। গতিকে আমি 11x - 9y = -4 দিয়া আছে, ইয়াৰ পৰা আমি xৰ মানটো ওলাই লওঁ। চ' 11x = কি হৈ যাব, ইফালে -9y টো ইফালে গ'লে +9y হ'ব, আৰু -4টো আমি পিছত লিখোঁ। এতিয়া xৰ মান লাগে, x = 9y - 4 তলত আহিব 11। গতিকে এইটো আমি 3 নম্বৰ সমীকৰণ দিওঁ। যেহেতু xৰ মান পাই গ'লো, এতিয়া আমি 2 নম্বৰ সমীকৰণত বহাই দিওঁ। গতিকে xৰ মান 2 নং
সমীকৰণত বহুৱাই পাওঁ সো এতিয়া এক্সৰ মান 2 নং সমীকৰণ 6 আছে গতিকে 6 ইনটু এক্সৰ মান পাইছে কিমান 9y মাইনাছ 4/11 মাইনাছ 5y আছে 5y লিখিলোঁ ইজিকুৱেল টু মাইনাছ 3 আছে ঠিক আছে মানে খালি বুজি পালা এতিয়া নেক্সট এইটো যে ইয়াত তলত এখন মানে 1 আছে 1 ইনটু 11 6 9 গুণ কিমান হৈ যায় 54 হৈ যায় 54y বিয়োগ 4 6 গুণ 24 আৰু মাইনাছ 5y আছে মাইনাছ 5y থাকিলে ইজিকুৱেল টু মাইনাছ 3 এতিয়া চাবা 11 ইয়াত তলত এখন মানে 1 আছে 1 আৰু 11 লসাগু কিমান হৈ যায় 11 হৈ যায় 11ক 11 দি ভাগ কৰিলে একবাৰ যায় 1 পূৰণ 54 y থাকে বিয়োগ 24 থাকিলে আকৌ ইয়াত বিয়োগ আছে বিয়োগ দিম এতিয়া 11ক 1 এৰে হৰণ কৰিলে 1 গুণ 1 1 ৰ 11 বাৰ যায় গতিকে 11 পূৰণ 5 হ'ব গতিকে 5 11 55 55y পালোঁ ঠিক আছে ইজিকুৱেল টু মাইনাছ 3 এতিয়া নেক্সট লাইন কৰিব লাগিব নেক্সট দেখা 54y ইয়াত আছে প্লাছ 54y ইয়াত আছে মাইনাছ 55y গতিকে এইটো বেছি আছে গতিকে 55 ৰ পৰা 54 গ'লে এটা থাকে গতিকে মাইনাছটো ডাঙৰটোৰ সন্মুখত মাইনাছটো গতিকে মাইনাছ y থাকিব এটা y থাকিব বাকী আৰু ইফালে আছে মাইনাছ 24 থাকিলে তলত 11 ইজিকুৱেল টু মাইনাছ 3 এতিয়া আমি বজ্ৰ গুণন কৰোঁ ইয়াত তলত একো নাই মানে 1 আছে গতিকে এইটো আৰু এইটো পূৰণ হ'ব অৰ্থাৎ মাইনাছ 24 মাইনাছ y ইনটু 1 কৰিব নালাগে এইটোৱে পাম আৰু 11 ইনটু 3 3 11 33 আৰু প্লাছ মাইনাছে মাইনাছ 33 পাই গ'লোঁ ঠিক আছে এতিয়া দেখা y ৰ মান লাগে গতিকে মাইনাছ yটো থাকক ইফালে মাইনাছ 33 আছে এইটো ইফালে গ'লে প্লাছ 24 হৈ গ'ল এতিয়া মাইনাছ y ইজিকুৱেল টু 33 ৰ পৰা 24 গ'লে কিমান থাকিব 9 থাকিব মাইনাছ 9 এতিয়া মাইনাছ মাইনাছ একে আছে গতিকে কাটিব পাৰি দুয়োফালে গতিকে y ইজিকুৱেল টু পালোঁ 9 এতিয়া আমি y ৰ মান যেহেতু 9 পালোঁ এতিয়া 3 নম্বৰ সমীকৰণত আমি y ৰ মান বহাই দিলে x ৰ মান পাই যাম গতিকে ভগ্নাংশটোৰ হৰ হৈছে y গতিকে হৰৰ মান পালোঁ 9 ঠিক আছে এতিয়া লিখিম যে এতিয়া y ৰ মান 3 নং সমীকৰণত বহুৱাই পাওঁ বা অকল বহুৱাই দিলেও হ'ব 3 নম্বৰ সমীকৰণটো কি দিছে এইটো x ৰ মান পাইছোঁ x ইজিকুৱেল টু 9y মাইনাছ 4/11 সো এইটো আমি বহাম x ইজিকুৱেল টু 9y মাইনাছ 4/11 এতিয়া 9 ইনটু y ৰ মান হৈছে 9 বহাই দিলোঁ মাইনাছ 4/11 এতিয়া নেক্সট 9 9 গুণ 81 বিয়োগ 4/11 এতিয়া 81 ৰ পৰা 4 গ'লে 77 থাকে বাই 11 গতিকে 11 দি যাব 7 11 77 গতিকে আমি x ৰ মান পালে কিমান 7 বুজি পালা এইখিনি x আছে লিখা নাই লিখিলে একো কথা নাই এতিয়া আমি কালো গতিকে অতএব নিৰ্ণয় ভগ্নাংশ আমাক ভগ্নাংশটো ওলাব দিছে গতিকে আমি লিখিম যে নিৰ্ণয় ভগ্নাংশটো হল বা ভগ্নাংশটো হৈছে x/y ধৰিছে x ৰ মান পাইছোঁ 7 আৰু y ৰ মান পাইছোঁ কিমান y ৰ মান পাইছোঁ 9 সো 7/9 এইটোৱে আমাৰ সলিউশন বুজি পালা এতিয়া আমি 3 ৰ 6 নম্বৰটো কৰিম 6 নম্বৰ কৈছে যে আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব 5 বছৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিল তেওঁলোকৰ বৰ্তমান বয়স কিমান গতিকে তেওঁলোকৰ বৰ্তমান বয়স মানে জেকবৰ আৰু জেকবৰ পুতেকৰ বয়স কিমান এইটো আমাক সুধিছে সো আমি প্ৰথমত যেহেতু বয়সটো নাজানো গতিকে প্ৰথমত আমি জেকবৰ বয়স আমি x বুলি ধৰি লওঁ আৰু তাৰ পুতেকৰ বয়স আমি y বুলি ধৰি লওঁ আমাৰ তেতিয়া সমাধানখিনি কৰাত সুবিধা হ'ব সো আমি লিখি লওঁ যে ধৰা হল জেকবৰ বয়স আমি x বছৰ বুলি ধৰি লওঁ x বছৰ ঠিক আছে আৰু তেওঁৰ পুত্ৰৰ বয়স y বছৰ এতিয়া প্ৰশ্নমতে কি কৈছে এইখিনি আমি চাই লওঁ এতিয়া প্ৰশ্নমতে
প্ৰশ্নমতে আমাক কি কৈছে যে আজিৰ পৰা 5 বছৰ পিছত, গতিকে আজিৰ পৰা বৰ্তমানৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স যিটো আছিলে তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব। গতিকে 5 বছৰ পিছত 3 গুণ হ'ব বুলি কৈছে। গতিকে আমি লিখোঁ যে প্ৰশ্নমতে 5 বছৰ পিছত 5 বছৰ পিছত জেকবৰ বয়সটো কি হ'ব? 5 বছৰ পিছত 5 বছৰ বাঢ়ি যাব। গতিকে জেকবৰ বয়স 5 বছৰ বাঢ়িব আৰু পুত্ৰৰ বয়সো 5 বছৰ বাঢ়িব 5 বছৰ পিছত। কিন্তু কৈছে কি যে 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব। গতিকে পুত্ৰতকৈ 3 গুণ, গতিকে জেকবৰ বয়সটো 3 গুণ বাঢ়িব। গতিকে এইটো যদি বেছি হ'ব লাগে 3 গুণ, নিশ্চয় আমি 3ৰে ইয়াক পূৰণ কৰিম, তেতিয়াহে 3 গুণ হ'ব। ঠিক আছে, গতিকে এতিয়া পূৰণ কৰি দিওঁ। x + 5 3 × y 3y প্লাছ 3 × 5 = 15। এতিয়া ৱাইটো এইফালে আনো, x - 3y এইফালে আছে 15, 5টো এইফালে গ'লে বিয়োগ হ'ব। গতিকে x - 3y 15 পৰা 5 গ'লে 10। গতিকে এইটো এটা সমীকৰণ আমি পাই গ'লোঁ। ঠিক আছে, বুজি পালা? এইটো আমি 1 নম্বৰ সমীকৰণ দিব পাৰোঁ। এতিয়া নেক্সট আকৌ আমাক প্ৰশ্নমতে দিছে যে আকৌ আমাক প্ৰশ্নমতে কি কৈছে যে 5 বছৰ আগতে, গতিকে 5 বছৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিল। এইবাৰ কৈছে 7 গুণ পুত্ৰতকৈ। ঠিক আছে, গতিকে 5 বছৰ পিছত লিখিম যে 5 বছৰ পিছত, এইটো আছিল 5 বছৰ আগত কৈছে ন, এইটোত 5 বছৰ আগত, এইবাৰ আগত কৈছে, পিছত আমি পালোঁ, এইবাৰ 5 বছৰ আগত। 5 বছৰ আগত জেকবৰ বয়সটো যিটো আছিলে, জেকবৰ বয়স, গতিকে 5 বছৰ পিছত 5 বছৰ মাইনাছ হ'ব বৰ্তমান বয়সৰ পৰা। ঠিক একেদৰে পুত্ৰেকৰ বয়স আছিলে y বছৰ বৰ্তমান, 5 বছৰ আগত 5 বিয়োগ হ'ব। এতিয়া কৈছে জেকবতকৈ জেকব পুতেকতকৈ 7 গুণ আছিলে ডাঙৰ, গতিকে 7 দি নিশ্চয়কৈ পূৰণ কৰিব লাগিব, তেতিয়াহে 7 গুণ হ'ব। ঠিক আছে, বস্তুটো বুজা পালা তোমালোকে? ডাইৰেক্ট কৰি দিলোঁ, তোমালোকে লিখিব পাৰা যে 5 বছৰ পিছত জেকবৰ বয়স x - 5 আৰু পুত্ৰৰ বয়স y - 5 এনেকৈ লিখিব পাৰি, বা ডাইৰেক্ট এনেকৈ লিখিব পাৰি, ন' প্ৰব্লেম। ক্লাছ 10ত উঠিছা, এইখিনি মনে মনে কৰিবা। ঠিক আছে, তোমালোকৰ সময় বাচিবা আৰু নাম্বাৰো ধুনীয়াকৈ পাই যাবা। তে x - 5 = 7 × y, 7y - 7 × 5 = 35। এইটো এইফালে আনো, গতিকে x - 7y - 35, গতিকে এইটো প্লাছ -5টো এইফালে গ'লে +5 আগত লিখোঁ আৰু -35yটো পিছত আমি লিখি দিওঁ। এতিয়া নেক্সট x - 7y = 35ৰ পৰা 5 গ'লে 30 থাকে, ডাঙৰটোৰ সন্মুখত মাইনাছ, গতিকে -30। এইটো আমাৰ 2 নম্বৰ সমীকৰণ আমি দি দিওঁ। এতিয়া আমি যিকোনো এটাৰ পৰা x ৰ মান ওলাই লওঁ, এইটোৰ পৰা x ৰ মান ওলাই লওঁ। 1 নম্বৰ সমীকৰণৰ পৰা আমি x ৰ মান ওলাই লওঁ। যে সমীকৰণ 1ৰ পৰা সমীকৰণ 1 কি আছে? 1 আছে x - 3y = 10 আছে, x - 3y = 10। গতিকে ইয়াৰ পৰা xটো আমি অকলশৰীয়াকৈ ৰাখি দিওঁ, ইফালে 10, এইটো ইফালে গ'লে প্লাছ হ'ব, +3y হ'ব। এইটো আমি 3 নম্বৰ সমীকৰণ দি দিওঁ। এতিয়া x ৰ মান ইয়াত বহাই দিলে আমি y ৰ মান পাই যাম, আৰু y ৰ মানটো আমি এইটো 3 নম্বৰ সমীকৰণত বহাই দিলে আমি x ৰ মান পাই যাম। গতিকে জেকবৰ বয়সো পাম, পুত্ৰৰ বয়সো পাম। ঠিক আছে, পুত্ৰ বা পুতেক বুলিয়ে কয়, একো কথা নাই। এতিয়া x ৰ মান 2 নং সমীকৰণত বহুৱাই পাওঁ, 2 নং সমীকৰণত বহুৱাই পাওঁ, কি পাওঁ? 2 নম্বৰ সমীকৰণ আছে এইটো। গতিকে x ৰ মান কিমান? ডাইৰেক্ট বহাই দিওঁ, 10 + 3y - 7y = -30 দিয়া আছে। গতিকে 3y ৰ পৰা 7y গ'লে -4y থাকে, -4y থাকে, আৰু এইটো +10 আছে, ইফালে গ'লে -10 হ'ব, -30 আছে, ইফালে +10 আছে, ইফালে গ'লে -10 হ'ব। এতিয়া -4y = -30 আৰু -10 কিমান হৈ যাব? -40 হৈ যাব। এইফালে মাইনাছ কটা যাব, গতিকে অকল y থাকিলে y = এইটো কটা গ'লে অকল 40 থাকিলে, এইফালে 4টো পূৰণ হৈ আছে, এইফালে আহিলে হৰণ হ'ব।
4 1 গুণ 4 4 10 গুণ 40 গতিকে আমি y এর মান পালে কিমান 40 পালে এটা কাটাকুটি করলে 40 পাম সরি 10 পাম সো y এর মান পালে 10 অর্থাৎ জ্যাকবর পুত্রর বয়স পালে 10 বছর এতে আমি জ্যাকবর বয়সটো x এর মান পালে আমি জ্যাকবর বয়স পাই যাম সো 3 নম্বৰ সমীকৰণৰ পৰা আমি x এর মান পাই যাম এতিয়া y এর মান 3 নং সমীকৰণৰ পৰা বা সমীকৰণত বহুৱাই পাওঁ 3 নম্বৰ সমীকৰণ আছে এইটো x = 10 + 3y y এর মান হচ্ছে 10 বহাই দিম 10 3 10 গুণ 30 10 আর 30 40 গতিকে x এর মান পালো 40 গতিকে আমার প্রশ্নত কি কৈছে তোমালোকে দেখা প্রশ্নটো মেইন প্রশ্নত কৈছে তেওঁলোকৰ বৰ্তমান বয়স কিমান গতিকে আমি বৰ্তমান বয়সটো কি ধৰিছো x বছৰ আৰু y বছৰ ধৰিছো গতিকে x এর মান y মান পাই গলো গতিকে আমি লিখিম এতিয়া ইয়াৰ পিছত এইখিনিত আহিব অতএব তেওঁলোকৰ বৰ্তমান বয়স নেক্সট পেজ লাগিব ঠিক আছে নেক্সট পেজ তোমালোকে লিখিবা মই নেক্সট পেজত তোমালোকক লিখি দিম নেক্সট পেজ অতএব তেওঁলোকৰ বৰ্তমান বয়স কিমান হ'ব যে জ্যাকবৰ জ্যাকব কিমান আছে 40 x ধৰিছো জ্যাকবৰ 40 বছৰ আৰু তেওঁৰ পুত্ৰৰ y = 10 y ধৰিছিলো গতিকে 10 বছৰ তোমালোকে বুজি পালানে এইখিনি আমাৰ সলিউশন তোমালোকে এনেকৈ লিখিব পাৰা যে অতএব জ্যাকবৰ বৰ্তমান বয়স 40 বছৰ আৰু তেওঁৰ পুত্ৰৰ বৰ্তমান বয়স 10 বছৰ এনেকৈ লিখিব পাৰি তোমালোকৰ ইচ্ছা যেনেদৰে লিখিব পাৰা ঠিক আছে এতিয়া আমাক 4 নম্বৰ প্ৰশ্ন দিছে 4 নম্বৰ প্ৰশ্নৰ আমি এতিয়া সলিউশন কৰিম 4 নম্বৰ প্ৰশ্ন দিছে যে যদি x + 3, x³ + x² - bx + 6 ৰ এটা উৎপাদক হয় আৰু a + b = 7 তেন্তে a আৰু b ৰ মান উলিওৱা সো আমাক কৈছে যে a2 আৰু a2 সরি x + 3 টো x³ - ax² - bx + 6 এইটোৰ কি হয় উৎপাদক হয় বুলি কৈছে গতিকে এই আমি x ৰ ঠাইত x ৰ মানে ইয়াৰ পৰা আমি উলাব পাৰিম -3 হ'ব গতিকে -3 ইয়াত বহাই দিলে আমি 0 পাই যাম যেহেতু উৎপাদক হয় আৰু কৈছে a + b 7 হয় a ৰ মান আৰু b ৰ মান উলাব কৈছে ধুনিয়াকে আমি পাৰিম যে লিখিম যে দিয়া আছে লিখিবা যে দিয়া আছে গিভেন দিয়া আছে এইটো যিকোনো এটা আমি দিয়া আছে বুলি লিখিলে আমাৰ অকমান অঙ্কটো বঢ়াই দিম তেতিয়া আমাৰ দেখাটো ভাল হ'ব নাম্বার বেছি পাবো ঠিক আছে লিখিব দৰকাৰ নাই তথাপি আমি ইচ্ছা মতে কৰিলো কি যে দিয়া আছে এইটো দিয়া আছে লিখি লও a + b = 7 এনে লিখিলো আৰু ঠিক আছে আৰু a আৰু b ৰ মান উলাব লাগে গতিকে লিখিম যেহেতু এইটো দিয়া আছে সমীকৰণটো যেহেতু x + 3 কি হয় x³ + ax² - bx + 6 ৰ এটা উৎপাদক 6 ৰ উৎপাদক হলে 0 ৰ মান ওলাব ঠিক আছে গতিকে কি হ'ব তাৰ মানে এইটোৱে x + 3 = আমি 0 পাম গতিকে x + 3 টো ইফালে গলে -3 গতিকে x ৰ মান পাম আমি -3 এইটো সমীকৰণত বহাই দিলে আমি 0 পাম ঠিক আছে গতিকে আমি লিখিম অতএব f of x = গতিকে x ৰ মান আমি -3 বহাম এইটো দিছে f of x x³ + ax² - bx + 6 এতিয়া আমি x ৰ ঠাইত আমি কি বহাম -3 টো বহাই দিম এতিয়া ইয়াতো -3 কি হ'ব প্লাস a * x ৰ স্কয়ার অর্থাৎ -3 ৰ স্কয়ার - b * x x হৈছে -3 প্লাস 6 এতিয়া আমি নেক্সট কৰিম 3 ৰ কিউব কিমান হৈছে 3 পূৰণ 3 পূৰণ 3 3 3 গুণ 9 3 9 গুণ 27 গতিকে 27 হৈ যাব মাইনাস দুবাৰ পূৰণ কৰিলে প্লাস হৈ যায় যেহেতু কিউব আছে গতিকে অযুগ্ম থাকিলে মাইনাস মাইনাসে থাকিব প্লাস a আছে গতিকে 3 ৰ কিউব 9 হৈ যায় মাইনাস দুবাৰ পূৰণ কৰিলে প্লাস হৈ যাব গতিকে 9a বিয়োগ মাইনাস মাইনাসে প্লাস 3 * b 3b প্লাস 6 হৈ গল
ঠিক আছে এতিয়া দেখা ইয়াত আছে 27 ইয়াত আছে 6 গতিকে এইটো আগত লিখো ইয়াত আছে 9a + 3b ডাঙৰটোৰ সন্মুখত মাইনাছ আছে গতিকে মাইনাছে হ'ব 27 পৰা 6 গ'লে 21 গতিকে -21 পাই গ'লো ঠিক আছে এইখিনি বুজি পাই আছে তোমালোকে এতিয়া নেক্সট এইখিনি আমি পাই আছো গতিকে যিখিনি আমি কৰিলো = 0 হ'ব ঠিক আছে এইখিনি মান আমি 0 পাম দেখা আমি যেহেতু f of x পাইছো গতিকে 3 বহালে আমি 0 পাম = আমি 0 পাম গতিকে এতিয়া আমি কি কৰো যেহেতু আমাক প্ৰশ্নত a + b ৰ মান 7 দিছে গতিকে কিবাকে আমি a + b ৰ মান আমি ওলাবৰ চেষ্টা কৰো ঠিক আছে এনেকৈ দিব পাৰি নিদিব পাৰি কথা নাই a + b ৰাখো ইয়াকো 3 ৰে যায় ইয়াকো 3 ৰে যায় 3 কমন লওঁ বা এনেকৈ কৰিব পাৰো 9a + 3b এইটো আমি ইফালে পৰাই দিওঁ -21 টো +21 হৈ যাব সমান সমানৰ ইফালে আহিলে এতিয়া ইয়াতো 3 কমন যায় ইয়াতো 3 কমন যায় 3 কমন লৈ লওঁ 3 কমন ললে 3 3 গুণ 9 ইয়াত থাকিলে a প্লাস ইয়াত 3 কমন লৈছো গতিকে অকল 1 থাকে 1 * b b কমন যায় = 21 থাকিলে ঠিক আছে এতিয়া দেখা 3a + b এইটো ইফালে লৈ গলে কি হ'ব পূৰণটো হৰণ হৈ যাব 21/3 3 1 গুণ 3 3 7 গুণ 21 গতিকে 7 পাই যাওঁ গতিকে 3a + b = 7 পাই গলো ঠিক আছে গতিকে এইটো আমি 1 নম্বৰ সমীকৰণ ব্যৱহাৰ কৰো কিয়নো আমাক ইয়াত a আৰু b আছে গতিকে কিবা এটাকে কামত লাগিব পাৰে সো আমাক দিয়া আছে যে যেহেতু দিয়া আছে আমাক দিয়া আছে কি a + b = 7 যেহেতু a + b = 7 বুলি আমাক দিয়া আছে ঠিক আছে সো গতিকে ইয়াৰ পৰা আমি a ৰ মানটো ওলাই লওঁ a = কি হ'ব 7 + b টো ইফালে গ'লে -b সো এটা আমি 2 নম্বৰ সমীকৰণ দিও প্ৰতিস্থাপন কৰি আছো ঠিক আছে তোমালোকে বিজ্ঞানত প্ৰথম চেপ্টাৰত ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণত প্ৰতিস্থাপন বিক্ৰিয়া পাইছে যে তেনেকুৱা ধৰণৰ যে এটাৰ মান আনটো আমি বহাব পাৰিম যদি a ৰ মানটো ইয়াত আমি বহালে আমি নিশ্চয়কৈ b ৰ মান পাই যাম ঠিক আছে b ৰ মান পালে আমি a ৰ মান পাই যাম গতিকে a ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ 1 নম্বৰ সমীকৰণ আছে এইটো 3a এর মান হচ্ছে 7 - b প্লাস b আছে প্লাস b = 7 আছে সেটা করা 3 7 গুণ 21 বিয়োগ 3 * b 3b প্লাস b আছে = 7 এটা দেখা 21 - 3b পৰা এটা b গলে -2b থাকিলে প্লাস 7 এতিয়া -2b থাকক এইফালে 7 এইটো +21 এইফালে গলে -21 এতিয়া -2b = 21 পৰা 7 গলে 14 মাইনাসৰ সন্মুখত ডাঙৰ গতিকে -14 হৈ গল এইফালে মাইনাস এইফালে মাইনাস কটা যাব থাকিব 2b = 14 তাৰ মানে b = আমি পালে কিমান 14/2 2 1 গুণ 2 2 7 গুণ 14 গতিকে আমি b ৰ মান পালে কিমান 7 ঠিক আছে ইয়াৰ b ৰ মান ওলাব কৈছে b ৰ মান পাই গলো গতিকে এইফালে আমি নিশ্চয়কৈ a ৰ মান পাই যাম এতিয়া b ৰ মানটো আমি এইটো সমীকৰণত বহাই দিলে আমি a ৰ মান পাই যাম সো এতিয়া b ৰ মান 2 নং সমীকৰণত বহুৱাই পাওঁ কি পাওঁ a = দিছে 7 - b b ৰ মান হৈছে 7 গতিকে 7 বহাই দিম গতিকে 7 ৰ পৰা 7 গলে কি পাওঁ 0 পাওঁ ঠিক আছে গতিকে a ৰ মান পালে 0 অতএব নিৰ্ণয় a ৰ মান = 0 আৰু b = 7 ঠিক আছে এইখিনি আমাৰ আনসার নির্ণয় a ৰ মান = 0 আৰু b = 7 বা b ৰ মান = 7 এনেকৈ লিখিব পাৰা এইটোৱে গেল আমাৰ 4 নম্বৰটোৰ সলিউশন বুজি পাইছা 5 নম্বৰ প্ৰশ্ন দিছে এতিয়া যে তলত উল্লেখ কৰা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোড়টো বিবেচনা কৰা এতিয়া বিকল্পবোৰৰ পৰা শুদ্ধটো বাছি লোৱা গতিকে ইয়াত আমাক দুটা চলকযুক্ত রৈখিক সমীকরণ দিছে ইয়াত x চলক ইয়াত y চলক ইয়াতো দুটা চলক আছে এটা আমাক বিকল্প দিছে যে এইটো সমীকরণ যেটো দুটা দিছে এই দুটাৰ কি হ'ব কৈছে যে সমীকরণ দুটাৰ লেখ দুটাই এটা বিন্দুত কটাকটি কৰে
সো আমি সমীকৰণটো প্ৰথমতে আমি সমাধান কৰি লওঁ, তেতিয়া আমি চাম যে এইটো এটা বিন্দুত কটাকটি কৰে নে সমান্তৰাল হয় নে মিলি যায়, আৰু কৈছে যে এটা অদ্বিতীয় সমাধান আছে, অৰ্থাৎ এটা সমাধান আছে, তাত বেছি নহ'ব। গতিকে এটা সমাধান থাকিবলৈ হ'লে অকল এটা বিন্দুত কটাকটি কৰিব লাগিব। সো নিশ্চয়কৈ এটা বিন্দুত কটাকটি কৰিব লাগিব। গতিকে যদি 4 নম্বৰটো শুদ্ধ হয় তেনেহ'লে 1 নম্বৰটো শুদ্ধ হ'ব লাগিব। ঠিক আছে, গতিকে আমি এইটো সমীকৰণটো আমি চাই লওঁ। 5 নম্বৰটো আমাক কৈছে এইটো যে 2x = y দিছে। সো ইয়াত কি হ'ব, a1 কিমান হ'ব, সো আমি যে ভালকৈ লিখোঁ 2x + y এইফালে আহিলে -y = 0। a1 হৈ গ'ল আমাৰ 2, b1 হৈ গ'ল -1 আৰু c1 হৈ গ'ল 0। এতিয়া নেক্সট সমীকৰণটো দিছে আমাক কিমান, -5x + 2y - 3 = 0। সো a2 কিমান হৈ যাব, a2 হ'ব -5, b2 হ'ব 2 আৰু c2 হ'ব -3। সো এতিয়া a1/a2 নট = b1/b2 যদি হয় তেতিয়া আমি ক'ম যে এইটোত কি হয়, লেগ দুটা এটা বিন্দুত কটাকটি কৰে, আৰু এটা বিন্দুত যদি কটাকটি কৰে এইটো সমান্তৰাল নহয়, কটাকটি কৰিব এটা বিন্দুত, আৰু ইয়াৰ অদ্বিতীয় সমাধান আছে, অৰ্থাৎ এটাতকৈ বেছি সমাধান নাই। ঠিক আছে, সো আমি দেখা পাইছোঁ যে a1 কিমান আছে, a1 আছে 2 আৰু a2 আছে 5, 2/-5, আৰু b1 কিমান আছে, b1 আছে -1 আৰু b2 আছে 2, গতিকে 2/5 1/2, গতিকে এইটো ইকুৱেল নহয়। গতিকে ইয়াৰ কি হ'ব, এটা বিন্দুত কটাকটি কৰিব আৰু সমীকৰণ দুটাৰ এটা অদ্বিতীয় সমাধান আছে, অৰ্থাৎ এটাই সমাধান আছে, তাতকৈ বেছি নাই। ঠিক আছে, যেনেকুৱা যদি দ্বিতীয় সমাধান আছে থাকিলে হয় তেনেহ'লে এইটো ভুল হ'লে হয়, যিহেতু অদ্বিতীয় কৈছে গতিকে তাৰমানে এইটোৱে বুজাইছে যে ইয়াৰ আৰু বেলেগ সমাধান নাই। সো 1 আৰু 4 নম্বৰটো শুদ্ধ হ'ব। গতিকে অপশ্যন এ দিছে 1 আৰু 2 দুয়োটা শুদ্ধ, 1 আৰু 4 দুয়োটা শুদ্ধ, গতিকে ডি হ'ব এনচাৰ, 1 আৰু 4 দুয়োটা শুদ্ধ। ঠিক আছে, গতিকে 5 নম্বৰটোৰ এনচাৰ হ'ব ডি। নেক্সট 6 নম্বৰ প্ৰশ্ন দিছে যে তলৰ স্তম্ভ এ আৰু স্তম্ভ বিত দিয়াবোৰ মিলোৱা আৰু পিছত শুদ্ধ বিকল্প বাছি ওলোৱা। গতিকে স্তম্ভ এ আৰু স্তম্ভ বি আমাক মিলাব দিছে, গতিকে এইটো কাৰ লগত মিলিব, তাৰপিছত আমাক বিকল্প দিয়া আছে যে এইটো কাৰ লগত, 2ৰ লগত নে 4ৰ লগত নে কাৰ লগত মিলিব। আমি সমাধান কৰি চাওঁ। এইটো দিছে কিমান, x - y = 0, গতিকে এইটো এটা কি, এটা চলক দুটা চলক আছে, গতিকে দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ। সো দুটা চলকত ৰৈখিক সমীকৰণ, গতিকে এইটো মিলিব 2 নম্বৰৰ লগত। সো অপশ্যন চাম, এইটো 2 নম্বৰত ইয়াত আছে আৰু ইয়াত আছে, গতিকে ইয়াত নাই, গতিকে এ আৰু বিৰ ভিতৰত এনচাৰ হ'ব। গতিকে নেক্সট এটা পালে আমি এনচাৰটো পাই যাম। তেতিয়া বি নম্বৰটো কি আছে, বি নম্বৰ দিছে আমাক দুটা সমীকৰণ দিছে, এটা দিছে 2x - 3y = 5, আনটো দিছে x - y = 1। সো এইটো সমীকৰণ আমি চাই লওঁ a1/a2 b1/b2 সমান আছে নাই। সো a1/a2 ডাইৰেক্ট কৰোঁ, a1/a2, a1 কিমান আছে 2 আৰু a2 কিমান আছে, ইয়াৰ সহক 1 আছে, গতিকে 1, অৰ্থাৎ 2/1, আৰু b1/b2, b1 কিমান আছে -3 আছে, আৰু b2 ইয়াৰ সহক 1 আছে, মাইনাছ আছে, গতিকে -1, মাইনাছ কটা যাব, 3/1 আছে, গতিকে যিহেতু 2/1 আছে ইয়াত আছে 3/1, গতিকে এইটো মিলা নাই, যিহেতু a1/a2 নট = b1/b2, গতিকে যদি ইজুকেলটো সমান নহয়, গতিকে যদি সমান নহয় এইটো কি হয়, সমান্তৰাল হয়, এটা বিন্দুত কটাকটি কৰে, এটা বিন্দুত যদি কটাকটি কৰে কি হ'ব, ইয়াৰ কোনো অদ্বিতীয় সমাধান নাথাকিব, অৰ্থাৎ এটাই সমাধান থাকিব। সো চাওঁ, কৈছে যে অদ্বিতীয় সমাধান আছে, অৰ্থাৎ অদ্বিতীয় সমাধান আছে মানে কি, ইয়াৰ এটাতকৈ বেছি সমাধান নাই। অদ্বিতীয় যদি ক'লে হয় দ্বিতীয় সমাধান আছে তেনেহ'লে ভুল হ'লে হয়, আমাক কৈছে অদ্বিতীয় সমাধান আছে, গতিকে এইটোৱে শুদ্ধ হ'ব, যিহেতু আৰু বেলেগ সমাধান নাই, এটা সমাধান থাকিব। গতিকে বি মিলিব 1 নম্বৰটোৰ লগত। ঠিক আছে, গতিকে বি 1 নম্বৰ ক'ত আছে, ইয়াত আছে, গতিকে অপশ্যন এ হ'ব আৰু আমাৰ এনচাৰটো, আৰু চাব দৰকাৰ নাই। পৰীক্ষা তেনেকৈ সময় বচাব, বাকী দুটা আৰু চাব নালাগে, তোমালোকে বাকী দুটা কৰিবা। বাকী দুটা কি হ'ব, যিটো এইটো আছে ইয়াৰ a1 হৈছে 1, ইয়াৰ a1 হৈছে 4, গতিকে 1/4, 2/8 কটাকটি কৰিলে 1/4 হ'ব, 6/24, 6 × 6 4 × 24, গতিকে 1/4 1/4 1/4, a1/a2 b1/b2 c1/c2 সমান হ'ব চি নম্বৰটোত। সমান হ'লে কি হয়, অসীম সংখ্যক সমাধান থাকে, গতিকে চি নম্বৰটো মিলিব, অসীম সংখ্যক সমাধান আছে, গতিকে চি নম্বৰ মিলিব 4 নম্বৰৰ লগত, গতিকে 4 নম্বৰৰ লগত মিলিছে। এতিয়া ডি নম্বৰ মিলিব 3 নম্বৰৰ লগত, ডি মিলিব 3 নম্বৰৰ লগত। কেনেকৈ, তোমালোকে দেখা, কোনো সমাধান নাই বুলি কৈছে, কিয় কোনো সমাধান নাই দেখা, যিহেতু a1/a2 2/4 কটাকটি কৰিলে 2 × 1 = 2, 2 × 2 = 4, আকৌ 3/6 কটাকটি কৰিলে 3 × 1 = 3, 3 × 2 = 6, গতিকে 1/2 1/2, a1/a2 b1/b2 সমান আছে, কিন্তু c1/c2 সমান নাই, 6/10 হৈ আছে, গতিকে a1/a2 b1/b2 c1 নট = c1/c2 হ'লে কোনো সমাধান নাথাকে, সেইকাৰণে ডিটো মিলিব 3 নম্বৰৰ লগত। বুজি পাইছেনে, এনেকৈ তোমালোকে বাকীখিনি কৰিব পাৰিবা। চ' আমাক 6ৰ এ হ'ব আমাৰ এনচাৰটো, বুজি পালানে।
বস্তুটো হৈছে আমাৰ এনেকৈ কৰিব লাগিব এতিয়া নেক্সট 7 নম্বৰ প্ৰশ্ন দিছে যে x,4 বিন্দুটোৱে 3x + y - 19 সমীকৰণটোক সিদ্ধ কৰিলে x ৰ মান কিমান হ'ব সো আমাক দিছে 3x + y = 19 সো ইয়াত x ৰ মান x দিছে আৰু y ৰ মান 4 দিছে গতিকে এইটো এটা বিন্দুৰ সংখ্যা দিছে গতিকে 3x ৰ মান x + y ৰ মান কিমান দিছে y ৰ মান দিছে 4 গতিকে 4 বহাই দিম = 19 গতিকে 3x = 19 + 4 টো ইফালে গ'লে -4 19 পৰা 4 গ'লে 15 গতিকে x = কিমান হ'ব 3 টো ইফালে গ'লে হৰণ হ'ব 3 1 × 3 3 5 × 15 গতিকে x ৰ মান পালে আমি 5 কত আছে x ৰ মান 5 x ৰ মান হ'ব 5 গতিকে অপচন বি হ'ব আমাৰ এনসারটো ঠিক আছে বুজি পালা এনেকৈ আমাক কৰিব লাগিব স্পিডত পৰীক্ষাত আহিবই কিন্তু ইয়াৰ পৰা পৰীক্ষাত ঠিক আছে যেহেতু তোমালোকৰ কিতাপত এতিয়া এমসিকিউ দিছে কিতাপৰ এমসিকিউ খিনি ইম্পৰ্টেন্ট আৰু এনেকুৱা ধৰণৰ এমসিকিউ তোমালোকৰ পৰীক্ষাত আহিব এতিয়া 8 নম্বৰটো কৰিম 8 নম্বৰ দিছে দুটা সমীকৰণ 2x + 4y = 10 আৰু kx + 8y = 20 দিয়া আছে k কি মানৰ বাবে জোৰটো অসীম সংখ্যক সমাধান থাকিব গতিকে অসীম সংখ্যক সমাধান থাকিবলৈ হলে কি হয় a1/a2 b1/b2 c1/c2 হ'ব লাগিব ঠিক আছে not = c1/c2 হ'ব লাগিব সো গতিকে আমাক অসীম সংখ্যকৰ বাবে a1/a2 = b1/b2 not = c1/c2 হ'ব লাগিব ঠিক আছে অসীম সংখ্যক সমাধানৰ বাবে সৰি ইকুৱেল টু হ'ব লাগিব not = কেতিয়া হ'ব যেতিয়া কোনো সমাধান নাই গতিকে তিনিওটা যেতিয়া সমাধান সমান হ'ব তেতিয়া অসীম সংখ্যক সমাধান থাকিব সো গতিকে চাও তিনিওটা সমান আছে নাই ইয়াত a1 কিমান আছে a1 আছে 2 আৰু a2 আছে কিমান k b1 আছে b1 হৈছে 4 আৰু b2 কিমান b2 হৈছে 8 কটাকটি যদি কৰো 2 1 গুণ 2 2 4 গুণ 8 গতিকে 1/4 পাই যাও ঠিক আছে 1/4 পাই যাও = 2 2 গুণ 4 2 4 গুণ 8 গতিকে 2/4 পাই যাও ইয়াতো 2 পাইছো গতিকে k এর মান হয়তো 4 হ'ব পাৰে চাও c1/c2 কি আছে c1 আছে 10 c2 আছে 20 গতিকে 10 1 গুণ 10 10 2 গুণ 20 সো 1/2 পালো ইয়াক আৰু কাটিব পাৰি 2 1 গুণ 2 গতিকে এনেকৈ নকটে আমি কি কৰো তলত 4 মিলাও গতিকে 5 এ কাটো 5 2 গুণ 10 5 4 গুণ 20 গতিকে 2/4 ইয়াতো পালো 2/4 পালো ইয়াতো আমি পাইছো 2/4 ইয়াত 2/k পাইছো গতিকে k এর মান কি হ'ব নিশ্চয়কৈ 4 হ'ব যেহেতু তিনিওটা সমান হলেহে অসীম সংখ্যক সমাধান থাকে গতিকে 2 2 2 যদি পাব যাও ইয়াত 4 4 4 হ'ব অর্থাৎ k এর মান হ'ব 4 ঠিক আছে গতিকে আমাৰ आंसर হ'ব অপচন এ k এর মান হ'ব 4 বুজি পালা এনেকৈ আমাক आंसर কৰিব লাগিব এইটোই হল আমাৰ 7 নম্বৰ 8 নম্বৰটোৰ সমাধান বাস ইমানখিনি আছিল আৰু নেক্সট নাই নেক্সট ভিডিওত আমি তোমালোকৰ এক্সাৰসাইজ 3.32 কৰিম স্ক্ৰিনৰ ৰাইট সাইডত দিব নহলে ডেসক্ৰিপচনত দিয়া আছে আৰু তোমালোকৰ সুবিধাৰ কাৰণে প্লে লিষ্ট বনাই দিয়া আছে প্লে লিষ্টত গৈ চাব পাৰিবা ঠিক আছে সাজলৈকে আহো দিয়ক বাই বাই টেক কেয়াৰ